নমস্কাৰ। আজি 5 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। অসমত গৰু খোৱা বন্ধ কৰি দিব লাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে অসমৰ সংখ্যালঘু মুছলমানসকলক লৈ। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে কোনোবা বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰিছে কৰক, কোনোবা CPMত গৈ CPMকো RSS কৰি দিব লাগে। দুই এজনে AIUDFত গৈ গৰু খোৱা বন্ধ কৰি দিব লাগে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 2029 চনত পুনৰ শাসনলৈ আহিব NDA আৰু নৰেন্দ্ৰ মোদী। চণ্ডীগড়ত এই ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পুনৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। প্ৰায় 50 গৰাকীকৈ প্ৰতিবাদকাৰী পুনৰ নিহত হৈছে বাংলাদেশত। শ্বেখ হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীত ছাত্ৰ সমাজৰ ৰাজপথত প্ৰতিবাদ। বৰ্তমান সময়ত প্ৰতিবাদত বাংলাদেশত এক উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। শ্বেখ হাছিনাৰ চৰকাৰক পদত্যাগৰ দাবী জনাইছে ছাত্ৰ সমাজে। নতুনকৈ পুনৰ 50জনকৈ প্ৰতিবাদকাৰী নিহত হৈছে বাংলাদেশত। বাংলাদেশত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। 2051 চনত অসম হ'ব মুছলমানৰ দেশ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2051 চনলৈ আৰু 27টা বছৰ আছে। 2001 চনৰ পৰাই মন্ত্ৰীসভাত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2006 চনৰ পৰাতো তেওঁ সক্ৰিয়ভাৱে আছে। মানে সেই সময়ত প্ৰয়াত তৰুণ গগৈতকৈ তেওঁ আৰু ৰকিবুল হুছেইনকহে অধিক সক্ৰিয় ৰূপত দেখিবলৈ পাইছিলোঁ। তেতিয়া তেওঁকো মুছলমান আগ্ৰাসনৰ সম্পৰ্কত এটাও মন্তব্য দিয়া দেখা নাছিলোঁ। বৰঞ্চ কাক কেনেকৈ ৰাজ্যসভা নিৰ্বাচনত ঘোঁৰা বনাব পাৰি সেইবোৰ কামতহে অধিক মনোনিৱেশ কৰিছিল। 2016 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল। তেতিয়াও তেওঁ উঠি ৰজা বহি ৰজা আছিল। কিন্তু তেতিয়াও তেওঁ এবাৰো মিয়াৰ আগ্ৰাসনৰ কথাটো উল্লেখ নকৰিলে। আনকি তেতিয়াৰ কথা বাদেই বিগত লোকসভা নিৰ্বাচনত দেখোন তেওঁ কৰিমগঞ্জ ধুবুৰীত মিয়াৰ আগত ভাষণ দিওঁতে মাটিৰ পট্টালৈকে দিয়াৰ কথা ক'লে। অৰুণোদয় পাই আছে নে নাই সুধিলে নোপোৱাসকলক পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ কথা খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে। কিন্তু এতিয়া ৰাজনীতিৰ বাবে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি কৈছে যে 2051 চনত অসম মুছলমানৰ দেশ হ'ব। যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ জানে 2051 চনত অসম মুছলমান প্ৰদেশ হ'ব, কিয় তেওঁ মিয়া অধ্যুষিত অঞ্চলত গৈ নিৰ্বাচনী প্ৰচাৰ চলায়? কিয় বাৰম্বাৰ মুছলমানসকলক বিজেপিক ভোট দিবলৈ আহ্বান কৰে? যদি চাচা মামাৰ ভোট নালাগেই হিমন্ত বিশ্ব শৰ্মাই যদি মিয়াক ভালেই নাপায়, কিয় বাৰম্বাৰ তেওঁলোকৰ ভোট বিচাৰি থাকে? হিন্দু মানুহে মুছলমানক মাটি বিক্ৰী কৰিবৰ বাবে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। এতিয়াৰ পৰা হিন্দু মানুহে মুছলমানক মাটি বিক্ৰী কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি ল'ব লাগিব। অনুমতি নোলোৱাকৈ হিন্দুৱে মুছলমানে হিন্দুৰ মাটি ল'ব নোৱাৰিব। খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে এনে সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা। তেল চুৰিৰ চক্ৰৰে নাম সাঙুৰ খাইছে নুৰুল হুদাৰ পুত্ৰ। অসৎ কাৰ্য সম্পাদন কৰি এইবাৰ আৰক্ষীৰ জালত পৰিছে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ। নগাঁৱৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা ফৰাজীৰ বিৰুদ্ধে উত্থাপন হৈছে তেল চুৰি আৰু সৰবৰাহৰ অভিযোগ। জানিব পৰা মতে ৰেজাউল
সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নেতা আৰক্ষীয়ে অভিযোগৰ ভিত্তিত আমনিৰ চুলুং অঞ্চলত চলি থকা তেল চুৰি চক্ৰটোৰে জড়িত 5জন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু 2খন গাড়ী জব্দ কৰিছে। আৰক্ষীয়ে জনোৱা মতে অভিযোগ পোহৰলৈ অহাৰ পৰাই ৰেজাউল পলাতক হৈ আছে। আৰক্ষীয়ে ৰেজাউলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইজনক জেৰা কৰি আৰক্ষীয়ে ৰেজাউলৰ লগত তেওঁলোকৰ আৰ্থিক লেনদেন থকাৰ কথা জানিবলৈ পাৰিছে। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ একাউণ্টৰ লগত ৰেজাউলৰ 60,000 টকা লেনদেন হোৱাৰ কথা জানিব পৰা গৈছে। উল্লেখ্য যে গুৱাহাটীস্থিত ৰেজাউলৰ বাসগৃহত নিশাৰ ভাগত তালাচী চলাইছিল আৰক্ষীয়ে, কিন্তু এতিয়ালৈকে ৰেজাউলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। ভাৰতৰ ডাক বিভাগে মুকলি কৰিছে 44,228টা গ্ৰামীণ ডাক সেৱকৰ পদ। ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰণালয়ৰ ডাক বিভাগে বিভিন্ন কাৰ্যালয়ত 44,228টা গ্ৰামীণ ডাক সেৱক পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। যোগ্যতাৰ মাপকাঠি পূৰণ কৰি প্ৰাৰ্থীসকলে খালী পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে অৰ্হতা লাগিব। DGSৰ বাবে শিক্ষাগত অৰ্হতা হৈছে ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো শিক্ষা বোৰ্ডৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত গণিত আৰু ইংৰাজীত উত্তীৰ্ণ নম্বৰ সহ 10ম শ্ৰেণীৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। স্থানীয় ভাষাৰ দক্ষতা আবেদনকাৰীয়ে স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা অন্তত 10ম মানলৈকে স্থানীয় ভাষা অধ্যয়ন কৰিব লাগিব। কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। চাইকেল চলাব জানিব লাগিব। উল্লেখ্য যে এই পদৰ বাবে আবেদন কৰিবলৈ আবেদন মাচুল UPI, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আদিৰ জৰিয়তে অনলাইন যোগে পৰিশোধ কৰিব লাগিব। গো হত্যাৰ বাবেই কেৰেলাৰ ৱাইনাডত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। এইবাৰ প্ৰাকৃতিক দুৰ্যোগক লৈ এই মন্তব্য কৰিছে বিজেপি নেতাই। গৰু হত্যা কৰাৰ বাবেই কেৰেলাৰ ৱাইনাড জিলাত সংঘটিত হৈছে শোকাবহ ভূমিস্খলনৰ ঘটনা। এই দাবী ৰাজস্থান বিজেপি নেতা জ্ঞানদেৱ আহুজাৰ। শনিবাৰে সাংবাদিকৰ সৈতে মুখামুখি হৈছে জ্ঞানদেৱ আহুজা। তেওঁৰ মতে কেৰেলাৰ প্ৰাকৃতিক দুৰ্যোগৰ মূল কাৰণ হৈছে গো হত্যা। নেতাগৰাকীৰ মতে যিবোৰ অঞ্চলত গো হত্যা নহয় সেইবোৰ অঞ্চলত এনেকুৱা ঘটনা সংঘটিত নহয়। বিজেপি নেতা জ্ঞানদেৱ আহুজাই কৈছে যে 2018 চনৰ পৰা আমি পৰ্যবেক্ষণ কৰি আহিছোঁ যে গো হত্যা অধিক হোৱা অঞ্চলত এনে দুৰ্যোগ অধিক সংঘটিত হৈছে। উত্তৰাখণ্ড হিমাচলতো দুৰ্যোগ হৈছে যদিও ইমান ভয়াৱহ হোৱা নাই। কেৰেলাই যদি গো হত্যা বন্ধ নকৰে তেন্তে অনাগত দিনত আৰু ভয়ংকৰ ঘটনা সংঘটিত হ'ব। উল্লেখ কৰা প্ৰয়োজন নাই যে অৰ্থহীন কথা কৈ অনাহক বিতৰ্ক সৃষ্টিৰ বাবে বিখ্যাত এইজন বিজেপি নেতা জ্ঞানদেৱ আহুজা। ইয়াৰ পূৰ্বেও এনেধৰণৰ কথা কোৱাৰ ইতিহাস আছে এইজন নেতাৰ। সকলোৱে জানে যে যোৱা মঙলবাৰে কেৰেলাৰ ৱাইনাড জিলাৰ কেইখনমান গাঁৱত ভূমিস্খলন সংঘটিত হোৱাৰ বাবে 350 জনতকৈও অধিক লোকে মৃত্যুক আঁকোৱালি লৈছে। বহু লোক এতিয়াও সন্ধানহীন। সম্প্ৰীতি উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰকাৰী দলে চলাই আছে। শ লোক হৈ পৰিছে এতিয়া গৃহহীন। ৰাজ্যৰ 100তকৈও অধিক সাহায্য শিবিৰত 10,000তকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে আন্তঃগাঁথনিৰ নামত প্ৰকৃতি ধ্বংস কৰি ৰিজৰ্ট আৰু হোটেল নিৰ্মাণ কৰাৰ বাবে কেৰেলাত এই ভূমিস্খলনৰ ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিৰ্মাণৰ নামত প্ৰকৃতি ধ্বংস নকৰিবলৈ দীৰ্ঘদিন ধৰি সকীয়াই আহিছে প্ৰকৃতি সুৰক্ষা সংগঠনৰ লগতে বিশেষজ্ঞসকলে।